সকলোকে নমস্কাৰ জনাইছোঁ আৰু অসমীয়া পাকঘৰৰ আন এটি ৰেচিপি ভিডিঅ'লৈকে আপোনালোক আটাইকে আদৰণি জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ সজনা পাতৰ চাটনিৰ ৰেচিপি। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পাব আৰু যদি ভাল পায় তেতিয়াহ'লে অসমীয়া পাকঘৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ৰাখা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আহক ৰেচিপিটোৰ মাজলৈ যাওঁ। কেৰাহী এটা গৰম কৰি ল'ব আৰু গৰম হ'লে তাত সৰিয়হৰ তেল দি নহৰু কেইফুটা আদা আৰু সজনা পাতখিনি ভালকৈ ধুই দি দিব আৰু তাৰ পিছত সজনা পাতখিনি অলপমান কোমল হোৱালৈকে ভাজি ল'ব লাগিব। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পাব আৰু যদিহে ভাল পায় তেতিয়াহ'লে ৰেচিপিটো আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। এতিয়া ভাজি লোৱা সজনা পাতখিনি মিক্সি জাৰ এটাত দি দিব আৰু লগতে ভোট জলকীয়া অলপমান কাটি দি দিব। জ্বলা আপোনালোকে যিমান খায় সেই অনুপাতে দিব আৰু তাৰপিছত সোৱাদমতে নিমখ দি সুন্দৰকৈ পেষ্ট বনাই ল'ব। এয়া সজনা পাতৰ চাটনি ৰেডি। এতিয়া নমাই এটা বাটিত উলিয়াই ল'ব আৰু আপোনালোকে ইয়াক ভাত ৰুটি পৰঠাৰ লগত পৰিৱেশন কৰিব। যদি ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে। আজি লৈ আহিলোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ।